ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যক্ৰমৰ 10 নম্বৰ চেপ্টাৰটোৰ ওপৰত আমি কিছু কথা আলোচনা কৰিম। চেপ্টাৰটো হ'ল কি হ'ল পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। তাত আমি এনেকৈও ক'ব পাৰোঁ যে পোহৰৰ প্ৰতিফলন বা আৰু পোহৰৰ প্ৰতিসৰণ, অৰ্থাৎ ৰিফ্লেকশ্যন অফ লাইট, আমি পোহৰৰ প্ৰতিফলন। ঠিক তেনেদৰে আকৌ ক'ব পাৰিম প্ৰতিসৰণ, পোহৰৰ প্ৰতিসৰণ, ৰিফ্ৰেকশ্যন অফ লাইট, পোহৰৰ প্ৰতিফলন। এতিয়া চেপ্টাৰটো আমি টপিকখিনিলৈ আগবঢ়াৰ আগতে পোহৰ কি হয়, পোহৰৰ সহায়ত আমি কি হয় বস্তু দেখা পাওঁ। পোহৰৰ সহায়ত চকুৰ দ্বাৰা আমি বস্তু দেখা পাওঁ। বস্তু এটা আমি কেনেদৰে দেখা পাওঁ, বস্তুটোত কি হৈ গ'ল পোহৰ ৰশ্মি, কোনো এটা বস্তুৰ পোহৰ ৰশ্মি আপতিত হ'ব বা কোনো এটা বস্তুৰ পৃষ্ঠত গৈ পেলাই পোহৰ ৰশ্মিডালে কি হ'ব খুন্দা মাৰিব। খুন্দা মৰাৰ পিছত সেই পোহৰ ৰশ্মিডাল কি হ'ব প্ৰতিফলিত হ'ব। প্ৰতিফলিত হৈ আমাৰ চকুত সোমোৱাৰ পিছতে আমি সেই বস্তুটো দেখা পাওঁ। যিহেতু আমি আন্ধাৰ কোঠালিত কোনো ধৰণৰ বস্তু দেখা নাপাওঁ, তাত আমি কিয় দেখা নাপাওঁ, সেই আন্ধাৰ কোঠালিত কি হয় পোহৰৰ অভাৱ। পোহৰৰ ৰশ্মিবিলাক গৈ সেই বস্তুবিলাকৰ পৃষ্ঠত আপতিত হ'ব নোৱাৰে, আপতিত হৈ প্ৰতিফলিত অহাৰ কোনো উৎস নাথাকে। ইয়াৰ ফলত আমি সেই আন্ধাৰ কোঠালিত কোনো বস্তু দেখা নাপাওঁ। কিহৰ কাৰণে দেখা নাপাওঁ, পোহৰৰ অভাৱ। তোমালোকে ইয়াৰ উপৰি পোহৰৰ এই চেপ্টাৰটোত থকা বস্তুবিলাকৰ বহুতো টপিক তোমালোকে ইতিমধ্যে আগৰ ক্লাছত পাই আহিছা। ইয়াত আমি পোহৰৰ প্ৰতিফলনৰ কথা পঢ়িম, প্ৰতিফলনৰ সূত্ৰৰ কথা পঢ়িম, প্ৰতিবিম্বৰ কথা পঢ়িম, সৎ প্ৰতিবিম্ব, অসৎ প্ৰতিবিম্বৰ কথা পঢ়িম আৰু লেন্সৰ কথা পঢ়িম। যিখিনি বস্তু তোমালোকে আগৰ ক্লাছত কিছু আভাস পাই আহিছে, গতিকে এইটো ইমান একেবাৰে ইজি চেপ্টাৰ। পোহৰ হ'ল এক প্ৰকাৰৰ শক্তি যিয়ে আমাক চকুৰে দেখা পোৱাত সহায় কৰে। এই টপিকটো একেখিনিয়ে। নেক্সট, পোহৰে সদায় কি হয় সৰল ৰেখাত গতি কৰে। পোহৰে সদায় কি ৰেখাত গতি কৰে, সৰল ৰেখাত গতি কৰে। পোহৰৰ বেগ মাধ্যম অনুসাৰে কিন্তু পোহৰৰ বেগ বিলাক বেলেগ বেলেগ। পোহৰে বায়ুৰ মাজেদি গতি কৰোঁতেও বেলেগ এটা বেগত গতি কৰে, পানীৰ মাজেৰে গতি কৰিলেও বেলেগ এটা বেগত গতি কৰিব, বা বেলেগ বেলেগ মাধ্যমৰ মাজেৰে পোহৰৰ বেগটো কি হয় বেলেগ বেলেগ। এতিয়া ইয়াত দিয়া আছে শূন্যত পোহৰৰ বেগটো আটাইতকৈ বেছি। ইয়াৰ বেগটো কিমান হয় 3 × 10⁸ মিটাৰ/ছেকেণ্ড, অৰ্থাৎ প্ৰতি ছেকেণ্ডত পোহৰে কি হয় 3 × 10⁸ মিটাৰ গতি কৰে। কিমান 1 ছেকেণ্ডত। এতিয়া পোহৰৰ কিছুমান কি হৈছে, পোহৰৰ যিটো গতি, সেই গতিটোৰ ওপৰত লক্ষ্য কৰি বিজ্ঞানীসকলে কি কৰিছিলে, প্ৰথম কৈছিলে যে পোহৰে তৰংগ ৱেভ টাইপত মোচন কৰে বা গতি কৰে বা ৱেভ নেচাৰ দেখায়। পোহৰে কেনেকুৱা দেখায়, ৱেভ নেচাৰ। তাৰপিছত আকৌ বিজ্ঞানীসকলে ক'লে পোহৰে কেনেকুৱা কণিকাৰ দৰে কিছুমান নেচাৰ দেখায়, স্বভাৱ দেখায় বা কণিকা, পাৰ্টিকুল নেচাৰ। অৰ্থাৎ পিছলৈ গম পোৱা হ'ল যে পোহৰে তৰংগ আৰু কণিকা দুই ধৰণৰে ধৰ্ম দেখায়। সেইকাৰণে পোহৰৰ যিটো ধৰ্ম বা নেচাৰ তাক ডুৱেল নেচাৰ বুলি কোৱা হয়। ই পোহৰে কি দেখায়, ডুৱেল নেচাৰ দেখায়, দ্বিস্বভাৱ। কি দেখায়, দ্বিস্বভাৱ। এক মিনিট, দ্বিস্বভাৱ। পোহৰে কি দেখায়, দ্বিস্বভাৱ দেখায়, ডুৱেল নেচাৰ। পোহৰে ডুৱেল নেচাৰ, এটা কি ৱেভ নেচাৰ আৰু এটা পাৰ্টিকুল নেচাৰ। তৰংগৰ দৰে স্বভাৱটো দেখায় আৰু কেতিয়াবা কণিকাৰ দৰে দেখায়। কিন্তু আমি পিছলৈ পাম ইয়াতে আছে যে যিটো আমাৰ কি হয় কোৱান্টাম থিয়ৰী বা কোৱান্টামৰ যিটো তত্ত্ব, তাৰ সহায়ত আহিছে পোহৰ কি হয় অকল তৰংগও নহয় আৰু কণিকাও নহয়। পোহৰে তৰংগ আৰু কণিকা দুয়োটাৰে স্বভাৱ একেলগে। আমি ইয়াৰ পিছত পাম যে পোহৰে কি দেখায়, পোহৰ কি নহয়, এইটো আধুনিক কোৱান্টাম থিয়ৰী, মডাৰ্ণ কোৱান্টাম থিয়ৰী মতে কি হয়
পোহৰ কেৱল তৰংগও নহয় আৰু কেৱল কণিকাও নহয় বা কণাও নহয়। ইয়াৰ পৰিৱৰ্তে ই কি দেখায়? দ্বৈত চৰিত্ৰ আছে। অৰ্থাৎ ই তৰংগ আৰু কণিকা দুয়োটাৰে স্বভাৱ দেখায় একেলগে। নেক্সট, পোহৰ ফটন নামৰ কিছুমান সূক্ষ্ম শক্তিৰ একক বা গোটৰ দ্বাৰা গঠিত। পোহৰ কি হয়? ফটন। ফটন নামৰ কিছুমান সূক্ষ্ম শক্তিৰ এককৰ দ্বাৰা গঠিত। পোহৰশ্মি। পোহৰশ্মি কাক কয় আকৌ? পোহৰে যিটো সৰলৰৈখিক পথেৰে গতি কৰে, সেই পথটো বুজাবলৈ ব্যৱহাৰ কৰা কাল্পনিক ৰেখাকে আমি পোহৰশ্মি বুলি কোৱা হয়। পোহৰে যিকোনো মাধ্যমৰ মাজেৰে যেতিয়া গতি কৰে, সেই গতিপথটোকে আমি কওঁ পোহৰশ্মি। আৰু পোহৰশ্মিডালক আমি কাৰ চিনযুক্ত সৰল ৰেখাৰে আমি কি কৰো? ইণ্ডিকেট কৰো বা বুজুৱাও। অপৱৰ্তন, সেইটো হৈ গ'ল ডিফ্ৰেকশ্যন। ডিফ্ৰেকশ্যন অফ লাইট, অপৱৰ্তন। যদি পোহৰৰ গতিপথ এটাত অতি ক্ষুদ্ৰ অস্বচ্ছ বস্তু থাকে, তেন্তে পোহৰ পোনপটীয়াভাৱে যোৱাৰ পৰিৱৰ্তে বস্তুৰ কাষত অলপ বেঁকা হৈ যোৱাৰ প্ৰৱণতা দেখুৱায়। এই পৰিঘটনাটোকে অপৱৰ্তন বুলি কোৱা হয়। এই পৰিঘটনাটোকে আমি কি বুলি কওঁ? পোহৰৰ অপৱৰ্তন বুলি কোৱা হয়। এই পোহৰৰ যিটো অপৱৰ্তনৰ দৰে পৰিঘটনা, এই পৰিঘটনাটোৰ পৰা লক্ষ্য কৰি পোহৰে যে তৰংগ স্বভাৱ দেখায় বা তৰংগ হিচাপে কেতিয়াবা গতি কৰে, সেইটোকে বিজ্ঞানীসকলে কি কৰিছিলে? প্ৰমাণ কৰিছিলে যে পোহৰে কি দেখায়? গতিপথত বা পোহৰে কিছু তৰংগ স্বভাৱ দেখায়। তৰংগৰ দৰে কি দেখায়? স্বভাৱ দেখায়, অৰ্থাৎ ৱেভ নেচাৰ দেখায়। সেইটো কিহৰ কাৰণে হৈ গ'ল? এই ডিফ্ৰেকশ্যন। পোহৰে ডিফ্ৰেকশ্যন অফ লাইট যিটো গতি দেখায়, সেইটোৰ ওপৰতে বেছ কৰি পেলাই বিজ্ঞানীসকলে যে পোহৰৰ যে তৰংগৰ নেচাৰটো আছে, সেইটোকে প্ৰমাণ কৰিছিল। এতিয়া ক'লে যে এই অস্বচ্ছ বস্তু এটা, অস্বচ্ছ বস্তু কাক কয় আকৌ? অস্বচ্ছ বস্তু হ'ল যিবিলাক বস্তুৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰে। এতিয়া এইখিনিতে মই এটা অস্বচ্ছ বস্তু ৰাখিলো, এইফালৰ পৰা মই কি কৰো? লাইট দিলো। লাইট দিয়াৰ লগে লগে এই বস্তুটোৰ মাজেৰে কি হৈ যাব নোৱাৰে? পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰে। আৰু পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰা বস্তুটো হ'ল অস্বচ্ছ বস্তু। এতিয়া এই পোহৰ ৰশ্মি বিলাক এইফালে ইয়াত খুন্দা খালে এই পোহৰ ৰশ্মি এনেকে পাৰ হৈ যাব পৰা নাই। ই কি কৰিব? পোহৰ ৰশ্মি বিলাক এনেকে অলপমান এনেফালে পাৰ হৈ গুচি যায়। অৰ্থাৎ এই যিটো ৱেভ টাইপৰ এনেকে গুচি যায়। এই ৱেভ টাইপৰ তৰংগ টাইপত যিটো গতি কৰে, বা পোহৰ ৰশ্মি খিনিয়ে যে এনেদৰে যাব পাৰে, পোহৰ ৰশ্মি খিনি এইফালেদি এনেদৰে পাৰ হৈ যাব পাৰে, এই গুণটোৰ প্ৰতি লক্ষ্য ৰাখি পোহৰৰ গতিপথটো কি বুলি কৈছিলে? তেতিয়া ৱেভ নেচাৰ বুলি কৈছিল। আৰু ইয়াকে কোৱা হৈছিলে পোহৰৰ অপৱৰ্তন। এই যিটো পৰিঘটনা, এই পৰিঘটনাটোকে কোৱা হৈছে পোহৰৰ অপৱৰ্তন। অস্বচ্ছ বস্তু আকৌ কোনবিলাক, সেইটো তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিছো। কাৰোবাৰ যদি কিবা ডাউট আছে, অস্বচ্ছ বস্তু কোনবিলাক? তুমি আমাৰ ঘৰৰ বেৰখন, পকা বেৰখন, কাঠৰ বেৰখন, যাৰ মাজেৰে মুঠতে পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰে। স্বচ্ছ বস্তু কোনবিলাক? যেনে কাঁচ, আমি পিন্ধা চশমা বিলাকৰ যিবিলাক গ্লাছ থাকে, বা আমাৰ খিৰিকী, ঘৰত লগোৱা খিৰিকী দৰজাৰ যিবিলাক গ্লাছ, যাৰ মাজে পোহৰ ৰশ্মি পাৰ হৈ পাৰে, সেইবিলাক হৈছে স্বচ্ছ বস্তু। আধুনিক কোৱান্টাম থিয়ৰী, এইটো কথাও ক'লোৱে। নেক্সট আহি গ'ল পোহৰৰ প্ৰতিফলন। পোহৰৰ প্ৰতিফলননো কি? তোমালোকে পোহৰৰ প্ৰতিফলনৰ ওপৰত পাইছে। যেতিয়া নেকি কি হয়, পোহৰ ৰশ্মি কোনো এটা স্বচ্ছ মাধ্যমৰ মাজেৰে গৈ আন এক মিহি বা চিকচিকীয়া পৃষ্ঠত খুন্দা খাই পুনৰ আগৰ মাধ্যমটোলৈ উভতি আহে, সেই পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। কোনো এটা পোহৰৰ উৎসৰ পৰা, এইটোৱে হ'ল উৎসৰ পৰা পোহৰ ৰশ্মি গৈ কোনো এখন পৃষ্ঠত খুন্দা খায়, পুনৰ সেই আগৰ মাধ্যমটোলৈ ঘূৰি অহা যিটো পৰিঘটনা, সেই পৰিঘটনাটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। এতিয়া এই পোহৰৰ প্ৰতিফলনৰ যিটো পৰিঘটনা, এই পৰিঘটনাটোত প্ৰথম দেখিলো যে পোহৰ উৎসৰ পৰা পোহৰ ৰশ্মি আহিছে, আহি ক'ত হৈছে? কোনো এখন পৃষ্ঠত খুন্দা খাইছে। এই যিডাল পোহৰ ৰশ্মি পোহৰ উৎসটোৰ পৰা আহি কোনো এখন পৃষ্ঠত খুন্দা খাইছে, এই ৰশ্মিডালক কোৱা হয় আপতিত ৰশ্মি। এইডালক কোৱা হয় আপতিত ৰশ্মি। তোমালোকে এইবিলাক আগত পাই আহিছা।
আপতিত ৰশ্মি। এতিয়া এই যিটো বিন্দুত খুন্দা খাব, এই বিন্দুটোক কোৱা হব আপতন বিন্দু। এইটোক কোৱা হয় কি বুলি? আপতন বিন্দু। এইখন হৈছে প্ৰতিফলন পৃষ্ঠ, য'ত খুন্দা খালে এইখনক কোৱা হয় প্ৰতিফলন পৃষ্ঠ। প্ৰতিফলন পৃষ্ঠ কোনখন? এইখন হল প্ৰতিফলন পৃষ্ঠ। এই বিন্দুটো হৈ গল আপতন বিন্দু। এই বিন্দুটো হৈ গল আপতন বিন্দু। আপতন বিন্দু। এতিয়া এই আপতন বিন্দুত খুন্দা খাই পোহৰৰ ৰশ্মিডাল আকৌ কি হৈ গল? আকৌ আগৰ মাধ্যমলৈ উভতি গল। এই ৰশ্মিডালক কোৱা হয় প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি। এতিয়া এই আপতন বিন্দুত যিডাল এটা লম্ব, আমি লম্ব এডাল যিডাল কল্পনা কৰিম, এইডালক কোৱা হয় অভিলম্ব। আপতন বিন্দুত টনা লম্বডালক কোৱা হয় অভিলম্ব। অভিলম্ব। যে এই আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যিটো কোণ, এইটোক কোৱা হয় আপতন কোণ। এইটোক কোৱা হয় আপতন কোণ। আপতন কোণ। আৰু প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ যিটো কোণ, সেইটোক কোৱা হয় প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত কোণ। এইটো হল প্ৰতিফলিত কোণ। প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণটোক কোৱা হয় প্ৰতিফলিত কোণ। ইংলিছত এইটো কলে আপতিত ৰশ্মিডালক কোৱা হয় ইনচিডেন্ট ৰে। ইনচিডেন্ট ৰে। আৰু প্ৰতিফলিত ৰশ্মিডালক কলে ৰিফ্লেক্টেড ৰে। হল। আৰু এইডাল হৈছে অভিলম্বডালক কোৱা হয় নৰ্মেল। আকৌ তেনেকে আপতন কোণটোক কোৱা হয় ইনচিডেন্ট এংগল। আপতন কোণটোক আই দ্বাৰা ইণ্ডিকেট কৰে, ইনচিডেন্ট এংগল। আকৌ ঠিক তেনেদৰে প্ৰতিফলিত কোণটোক কোৱা হয় ৰিফ্লেক্টেড এংগল, আৰৰ দ্বাৰা ইণ্ডিকেট কৰা হয়। এইকেইটা হল পোহৰৰ প্ৰতিফলনৰ লগত জড়িত ৰশ্মি গীটাৰ কি হয় আমি চিনাক্তকৰণ। এতিয়া নেক্সট, পোহৰ প্ৰতিফলনৰ লগত জড়িত এইকেইটা আকৌ এবাৰ চাই দিছো। আপতিত ৰশ্মি। আপতিত ৰশ্মি কোনডালক কৈছিলো আমি? যিডাল পোহৰৰ ৰশ্মি দাপোন বা প্ৰতিফলক পৃষ্ঠত আহি পৰে, এইডাল হৈছে আপতিত। প্ৰতিফলিত ৰশ্মি কোনডাল? পৃষ্ঠত খুন্দা খাই যিডাল ৰশ্মি পুনৰ উভতি গৈছে, এইডাল প্ৰতিফলিত ৰশ্মি। অভিলম্ব কোনডাল? আপতন বিন্দুত পৃষ্ঠৰ ওপৰত টনা যিডাল আমি প্ৰতিফলন পৃষ্ঠৰ ওপৰত টনা যিডাল লম্ব, এইডালক কোৱা হৈছে অভিলম্ব। আৰু এইটো হৈছে আপতন কোণ। এইটো হৈছে প্ৰতিফলন কোণ। এইটোক আইৰে ইণ্ডিকেট কৰে আপতন কোণটো ইনচিডেন্ট এংগল। প্ৰতিফলন কোণটোক আৰৰ দ্বাৰা ইণ্ডিকেট কৰে ৰিফ্লেক্টেড এংগল। প্ৰতিফলনৰ সূত্ৰ, এইটো তোমালোকে আগৰ ক্লাছত পাই আহিছে। এতিয়া প্ৰতিফলনৰ দুটা সূত্ৰ আছে। তাৰে প্ৰথম সূত্ৰটো হৈছে আপতন কোণ সদায় প্ৰতিফলন কোণৰ মান সমান, অৰ্থাৎ আই ইজ ইকুৱেল টু আৰ। আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় কি হয়? সমান। 2 নম্বৰ প্ৰতিফলন সূত্ৰটো, আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্বডাল অৰ্থাৎ অভিলম্বডাল আৰু প্ৰতিফলিত ৰশ্মি, এই তিনিওটা কি হয়? একেখন সমতলতে থাকে। কি বুলি কম আকৌ এবাৰ যদি আমি ভালকে বুজি পেলাই কওঁ, যে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা অভিলম্বডাল আৰু প্ৰতিফলিত ৰশ্মি, এই তিনিওডাল কি হয়? একেখন সমতলতে থাকে। এই দুটা হৈছে প্ৰতিফলনৰ সূত্ৰ দুটা। ঠিক আছে। এতিয়া ফাৰ্ষ্ট আমি সমতল দাপোনৰ কথা আলোচনা কৰো। সমতল দাপোন। সমতল দাপোন আমি আমাৰ ডে টু ডে লাইফত ইউজ কৰিয়ে থাকো। তোমালোকে আমি আমাৰ নিজৰ মুখখন চাওঁ, বিশেষকে ঘৰতে থকা যিখন এখন মিৰৰ, সেইখন হৈছে কি হয়? সমতল দাপোন। এইখন আমি তোমালোকে স্কুললৈ যোৱাৰ আগত বা তোমালোকৰ ঘৰৰ মা দেউতাহঁত অফিচলৈ যোৱাৰ আগত, যিকোনো বা বাহিৰত ফুৰিবলৈ যোৱাৰ আগত, তেতিয়া আমি যেতিয়া নিজৰ কি হয়, তোমালোকে ঘৰতে এইখন দেখিছে ৱালত লগাই থোৱাৰ বা কৰি যিখন দাপোনত তোমালোকে নিজৰ চেহেৰাটো চোৱা, সেইখন হৈছে সমতল দাপোন। তোমালোকৰ ঘৰতে আছে। এতিয়া সমতল দাপোননো কাক কয়? যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন সমতল, তাকে আমি কি বুলি কওঁ? সমতল দাপোন। হৈ গল। এইখন সমতল দাপোন।
সমতল দাপোনৰ প্ৰতিবিম্বৰ কথা তোমালোকেও ইতিমধ্যে পঢ়ি আহিছা। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যখিনি আকৌ এবাৰ আমি চাই দিছো। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ যিটো প্ৰকৃতি, প্ৰতিবিম্ববোৰ সদায় কি হয়? অসৎ হয়। অসৎ প্ৰতিবিম্ব আৰু থিয়। অসৎ প্ৰতিবিম্ব কাক কয়? এইটো তোমালোকে আকৌ এবাৰ কৈ দিছো চোৱা। অসৎ প্ৰতিবিম্ব কাক কয়? তোমালোকে জানা যে প্ৰতিবিম্ব গঠন হবলৈ হলে এই পোহৰৰ প্ৰতিফলন বা প্ৰতিসৰণ, যিডাল প্ৰতিফলিত ৰশ্মি বা প্ৰতিফলিত ৰশ্মিবিলাক কি হয়? এটা বিন্দুত কটাকটি কৰিব লাগিব বা মিলিত হব লাগিব। প্ৰতিফলিত ৰশ্মিবিলাক কি হয়? এটা বিন্দুত মিলিব লাগিব। সেই যিটো বিন্দুত মিলিব, সেই বিন্দুটোতে পোহৰৰ প্ৰতিবিম্বৰ গঠন, অৰ্থাৎ পোহৰৰ প্ৰতিফলিত ৰশ্মি বা প্ৰতিফলিত ৰশ্মিবিলাকে যিটো বিন্দুত কটাকটি কৰিব, তাতে কি হয়? প্ৰতিবিম্বটো গঠন হব। এতিয়া সেই প্ৰতিবিম্বটো সৎ আৰু অসৎ বুলি কেতিয়া কম? যেতিয়া নেকি কোনো প্ৰতিফলিত ৰশ্মিবিলাক, প্ৰতিফলিত ৰশ্মিবিলাক যেতিয়া নেকি সঁচাসঁচিকে কি হয়? সঁচাসঁচিকে লগ হয় বা সঁচাসঁচিকে কাট খায়, তেতিয়া প্ৰতিবিম্বটোক কোৱা হয় সৎ প্ৰতিবিম্ব। আৰু যেতিয়া নেকি এই প্ৰতিফলিত ৰশ্মি বা প্ৰতিসৰিত ৰশ্মিবিলাক আমি মিলিছে বা তাৰ বস্তুটো মিলাটো বা লগ হোৱাটো আমি যেতিয়া কল্পনা কৰি লওঁ, অৰ্থাৎ কৰবাৰ পৰা ৰশ্মিকেইডাল তাত তাৰ পৰা মিলিছে বা সেই জেগাটোৰ পৰা কি হৈছে? এটা নিৰ্দিষ্ট বিন্দুৰ পৰা প্ৰতিফলন হোৱা বা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা প্ৰতিসৰণ হোৱা বুলি আমি ইমাজিন কৰি লওঁ, তেতিয়া তাক কোৱা হয় অসৎ প্ৰতিবিম্ব। সমতল দাপোনৰ ক্ষেত্ৰত যিটো প্ৰতিবিম্ব গঠন হয় সেইটো অসৎ। কিয় অসৎ? দেখাই দিছো। এইটো হল তুমি কি কৰিছা? এই প্ৰতিবিম্ব এই সমতল দাপোনখনৰ সন্মুখত থিয় হৈছা। এইখন হৈছে এখন সমতল দাপোন ঘৰ। এই সমতল দাপোনখনৰ কি হল? তোমাৰ পৰা ৰশ্মিবিলাক হল, ৰশ্মিবিলাক পোহৰ ৰশ্মি ইয়াৰ পৰা কি হৈ গল? তোমাৰ লক্ষ্য বস্তুটোৰ যিটো ৰশ্মি গৈ পেলাই কি হৈ গল? এইডাল সমান্তৰালকে গৈছে, গৈ সমতল দাপোনখনত খুন্দা খাইছে। খাই কি হব? এই ৰশ্মিডাল আকৌ এনেকে ঘূৰি আহিব। ঘূৰি আহিব। এতিয়া এই ৰশ্মিডাল পাছফালে আমি যদি এনেকে বহাই দিওঁ, এইফালে আৰু এডাল ৰশ্মি চোৱা, এইফালৰ পৰা এডাল ৰশ্মি গল, এই দাপোনখনত ইয়াত পৰিলে, ইয়াৰ পৰা আকৌ এনেকে খুন্দা খাই এইফালে আকৌ কি হয়? প্ৰতিফলিত হৈ হল। এতিয়া ইয়াৰে এই প্ৰতিফলিত ৰশ্মিডাল এইফালে যদি সেই পাছফালে আমি আগবঢ়াই দিওঁ, এনেকুৱা এটা বিন্দুত মিলিত হোৱা নিচিনা লাগিব পাছফালে, সমতল দাপোনখনৰ পাছফালে। এতিয়া আমি ইয়াত চোৱা বস্তুটো কি দেখিছো? এই যিডাল প্ৰতিফলিত ৰশ্মি এইফালে আহিলে, এইডালো প্ৰতিফলিত ৰশ্মি এইফালে আহিলে, এই ৰশ্মি দুডালে এনেকে আগবঢ়াই গৈ থাকিলে ইহঁতে কেতিয়াও কি নহয়? সঁচাসঁচিকে লগ নালাগে। কিন্তু ইহঁতে কি হয়? পিছফালে দাপোনখনৰ পিছফালে কোনো এটা বিন্দুৰ পৰা, একেটা বিন্দুৰ পৰাই এই প্ৰতিফলিত ৰশ্মিবিলাক ওলাই অহা যেন লাগিছে। এই এনেকুৱা ধৰণৰ যিবিলাক আমি ওলাই অহা যেন লগা বা ইমাজিন কৰি লওঁ, সেই বিন্দুটোত গঠন হোৱা প্ৰতিবিম্ব বিলাক সদায় কি বুলি? অসৎ প্ৰতিবিম্ব। এনেকে আমি যেতিয়া ইমাজিন কৰি লওঁ, তেতিয়া সেইটো হব সদায় অসৎ প্ৰতিবিম্ব। সেইকাৰণে সমতল দাপোনৰ ক্ষেত্ৰত গঠন হোৱা প্ৰতিবিম্বটো সদায় অসৎ হয় আৰু থিয় হয়। পিছফালেও এই দাপোনখনৰ তোমাৰ দৰে নিচিনা এটা প্ৰতিবিম্ব কি হব? পাছফালে দাপোনখনৰ পাছফালে গঠন হব, আৰু সেইটোকে আমি আমাৰ আইনাখনত আমি দেখা পাম। এই ক্ষেত্ৰত মন কৰিবা, তুমি দাপোনখনৰ যিমান দূৰত্বৰ থিয় হৈ থকা, যিমান দূৰত থিয় হৈ থকা, সিমান দূৰতে পাছফালেও তোমাৰ প্ৰতিবিম্বটো কি হয়? গঠন হয়। সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বটো এতিয়া গম পালো যে এটা অসৎ হয় আৰু থিয় হয়। প্ৰতিবিম্বৰ আকাৰটো লক্ষ্য বস্তুৰ সমানে হয়। প্ৰতিবিম্বৰ সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ আকাৰটো লক্ষ্য বস্তুৰ সমান। দূৰত্ব, লক্ষ্য বস্তুৰ দাপোনৰ সন্মুখত যিমান দূৰত থাকে, প্ৰতিবিম্বটো দাপোনৰ পিছফালে ঠিক সিমান দূৰত্বতে গঠিত হয়। অৰ্থাৎ আমি গম পালো যে দাপোনখনৰ সন্মুখত লক্ষ্য বস্তুটো যিমান দূৰত্বত থাকে, এই দাপোনখনৰ পাছফালেও প্ৰতিবিম্বটো সিমান দূৰত্বতে গঠন। মই যিহেতু হাতেৰে দিছো, কিন্তু এই ছবিটোত
এই দুইটা দূৰত্বটো সমান যেন লগা নাই, কিন্তু একচুৱেলি কিন্তু সমানকে থাকে। এই হাতে ৰাখিছো কাৰণে অকমান দূৰত্বটো অকমান মেচ হৈছে হ'ল। নেক্সট আহি গ'ল পাৰ্শ্বীয় বিলোমন। এতিয়া যেতিয়া তোমালোকে সমতল দাপনত নিজৰ প্ৰতিবিম্বটো দেখাবা, তেতিয়া তোমালোকৰ যিখন সোঁ চাইড, ৰিয়েলি যিটো সোঁ চাইড, সেইটো প্ৰতিবিম্বৰ বাওঁ চাইড যেন লাগে। আৰু তোমাৰ নিজৰ যিটো বাওঁ চাইড, সেইটো প্ৰতিবিম্বটো সেইটো তাৰ সোঁ চাইড যেন লাগে। সেইটো বুজিবৰ কাৰণে এটা আমি ডায়েগ্ৰাম এটা চাওঁ। চোৱা, এই ছোৱালীজনীৰ ক্ষেত্ৰত লক্ষ্য কৰা। এই ছোৱালীজনী একচুৱেলি হৈছে এখন সোঁ হাত, কিন্তু প্ৰতিবিম্বটোলৈ যদি লক্ষ্য কৰোঁ, ছোৱালীজনীৰ সোঁ হাত এইখনহে। অৰ্থাৎ ছোৱালীজনীৰ যিখন বাওঁ হাত আছিলে, সেইখন প্ৰতিবিম্বটোৰ সোঁ হাত নিচিনা লাগিছে। আকৌ ঠিক তেনেদৰে ছোৱালীজনীৰ যিখন সোঁ হাত, প্ৰতিবিম্বটোৰ সেইখন বাওঁ হাতৰ নিচিনা লাগিছে। এই পৰিঘটনাটোকে কোৱা হয় পাৰ্শ্বীয় প্ৰতিলোমন বা পাৰ্শ্বীয় বিলোমন। অৰ্থাৎ আমি কম যে দাপোনত গঠন হোৱা প্ৰতিবিম্ববিলাকৰ কি হয়, বা লক্ষ্য বস্তুবিলাকৰ বাওঁ ফালটো প্ৰতিবিম্বত সোঁ ফাল যেন, আৰু সোঁ ফালটো প্ৰতিবিম্বত বাওঁ ফাল যেন লগা যিটো পৰিঘটনা, এই পৰিঘটনাটোকে আমি কি বুলি কৈছো, পাৰ্শ্বীয় বিলোমন বা পাৰ্শ্বীয় প্ৰতিলোমন বুলি কৈছো। হ'ল। এতিয়া আমি গোলকীয় দাপোনৰ ওপৰত কিছু কথা চাওঁ। গোলকীয় দাপোন, তাত আমি গোলক, আমি ইয়াতে শব্দটো গম পাইছো যে এটা গোলক, গোলকৰ দাপোন, গোলকীয় দাপোন, আমি কি বুলি কম, গোলকীয় দাপোন, গোলকৰ দাপোন। যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলকীয়, যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলকীয়, তাকে আমি কম গোলকীয় দাপোন। এই দাপোনবোৰৰ প্ৰতিফলন পৃষ্ঠখন এটা ডাঙৰ গোলকৰ অংশ। এতিয়া এই প্ৰতিফলন পৃষ্ঠৰ গোলকটোৰ যিটো ভাঁজ, আমি গম পাওঁ গোলকটো এটা এনেকুৱা, তাৰ যিখন বিভাগ ভাঁজ, দাপোনখনৰ যিবিলাক প্ৰতিফলন পৃষ্ঠৰ যিটো ভাঁজ, সিহঁতৰ ওপৰত ভিত্তি কৰি গোলকীয় দাপোনক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, অৱতল দাপোন আৰু এটা উত্তল দাপোন। এতিয়ানো অৱতল দাপোন কোনবিলাক? এইখন চোৱা এতিয়া, ইয়াৰ এইখন হৈছে এখন গোলকীয় দাপোন। এই গোলকীয় দাপোনখনৰ কি হয়, যিখন প্ৰতিফলন পৃষ্ঠ, এই প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে ভাঁজ খোৱা, এইখন হৈছে কি হয়, প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে সোমোৱা, এইখন এনেকুৱা দাপোনক কোৱা হয় অৱতল দাপোন। এনেকুৱা দাপোনক কোৱা হয় অৱতল, অৱতল দাপোন। এতিয়া দ্বিতীয় ক্ষেত্ৰখনত যদি লক্ষ্য কৰো, ইয়াৰ প্ৰতিফলন পৃষ্ঠখন এইখন বাহিৰ ফালে ভাঁজ খোৱা, এই বাহিৰ ফালে ভাঁজ খোৱা দাপোনক কোৱা হয় উত্তল দাপোন। ইয়াক কোৱা হয় উত্তল দাপোন। হ'ল। অৱতল দাপোন, উত্তল দাপোন তোমালোকে আগতেও শিকি আহিছা, কিন্তু এতিয়া আমি আকৌ এবাৰ চাইছো যে গোলকীয় দাপোন, যিবিলাক গোলকীয় দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ ফালে ভাঁজ খোৱা, তেনেকুৱা দাপোনক কোৱা হয় অৱতল দাপোন। আৰু যিবিলাক গোলকীয় দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফালে ভাঁজ খোৱা, তেনেকুৱা দাপোনক কোৱা হয় উত্তল দাপোন। আমি চামুচ এখনৰ সহায়ত অতি সহজে বুজিব পাৰো। ঘৰতে আছে চামুচ, এই চামুচখনৰ এই ভিতৰৰ ফালে সোমোৱা, য'ত আমি আমাৰ খাদ্য বস্তুখন ভৰাই লৈ পেলাই আমি চামুচখনৰ আমি যোনটো পাৰ্টত চামুচখনত খাদ্য বস্তুবিলাক ভৰাই লওঁ, সেই ভাগটোক কোৱা হয় অৱতল, বা ইংলিছত ক'লে কনকেভ মিৰৰ, অৱতল দাপোন। কনকেভ মিৰৰ বা অৱতল দাপোন, এই ভিতৰ ভাগটোলৈ সোমোৱা ভাগটোক কোৱা হয় কনকেভ বা অৱতল দাপোন। এই বাহিৰ ফালৰ যিটো চাইড, বাহিৰ ফালে উঠি থকা যিটো চাইড, সেইটোক কোৱা হয় কনভেক্স বা কনভেক্স মিৰৰ, উত্তল দাপোন। অৱতল দাপোন আৰু উত্তল দাপোন। তোমালোকে এতিয়া চামুচ এখন ঘৰৰ চামুচ এখন লৈ পেলাই নিজৰ এই প্ৰতিবিম্বটো চামুচখনৰ লক্ষ্য কৰা, দুইখনতে লক্ষ্য কৰা, দুইখন দাপোনতে লক্ষ্য কৰা, ভিতৰ চাইডটোতো লক্ষ্য কৰিবা, আৰু ইয়াৰ উল্টা চাইড, এই বাহিৰ ফালৰ চাইডটোতো তোমালোকৰ প্ৰতিবিম্বটো লক্ষ্য কৰা। প্ৰতিবিম্বটো লক্ষ্য কৰিলে তোমালোকে দেখিবা এনেদৰে কনকেভ। যেতিয়া তুমি তোমাৰ এই ভিতৰৰ ফালে চাইছা, অৱতল দাপোনখনত যেতিয়া নিজৰ লক্ষ্য বস্তুটো চাইছা, নিজকে ওলোটাকে দেখিবা। তোমাৰ মূৰটো ক'ত দেখিবা, তল ফালে, মানুহটো আমি ওলোটা হৈ যোৱা দেখিবা। অৰ্থাৎ যিটো প্ৰতিবিম্ব গঠন হব অৱতল দাপোনখনত, সেই প্ৰতিবিম্বটো কেনেকুৱা হব, ওলোটা হব। আৰু কনভেক্স, যদি সমতল দাপোনখনত, অৰ্থাৎ বাহিৰ ফালে উখহা চাইডটোত যদিহে চাওঁ, তেতিয়া আমি দেখিম যে কি হল, এনেকুৱা লাগে। তাত প্ৰতিবিম্বটো কি হব, থিয়, এইটো এনেকুৱা প্ৰতিবিম্ব থিয়,
আৰু এনেকুৱা প্ৰতিবিম্বক ওলোটা হৈ গ'ল। এইটো হৈ গ'ল অৱতল দাপোন আৰু উত্তল দাপোনত দেখা পোৱা প্ৰতিবিম্বৰ এটা আমি কিছু আভাস অতি সহজে এখন চামুচৰ দ্বাৰা আমি বুজিব পাৰিম। আকৌ এবাৰ চাওঁ এতিয়া অৱতল দাপোননো কাক কয়? যি গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ ফালে কি হয় বক্ৰ বা গোলকটোৰ কেন্দ্ৰৰ ফালে মুখ কৰা তাকে আমি অৱতল দাপোন বুলি কওঁ। অতি সহজে তোমালোকে অৱতল দাপোনৰ কথা ধৰিব পাৰিলে অৱতল দাপোন কাক কয়? কনকেভ মিৰৰ। নেক্সট আহি গ'ল উত্তল দাপোন বা কনভেক্স মিৰৰ কাক কয়? যি গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফালে বক্ৰ তাক গোলাকাৰ দাপোন বুলি কোৱা হয়। চৰি তাক উত্তল দাপোন বুলি কোৱা হয়। উত্তল দাপোন কাক কয় তেন্তে? যি গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফালে বক্ৰ বা বাহিৰ ফালে ভাঁজ খোৱা বা বাহিৰ ফালে ওলোৱা সেই তেনেকুৱা দাপোনক কি বুলি কোৱা হয়? উত্তল দাপোন বুলি কোৱা হয়, কনভেক্স মিৰৰ। এতিয়া আমি এই গোলকীয় দাপোন অৱতল দাপোন বা উত্তল দাপোনৰ বিভিন্ন অংশ বিলাকৰ বিষয়ে আলোচনা কৰিম। তাৰে প্ৰথমটো হৈ গ'ল মেৰু। হল মেৰু কাক কয়? এতিয়া এই গোলাকাৰ দাপোনৰ যিখন প্ৰতিফলন পৃষ্ঠখনৰ যিটো কেন্দ্ৰবিন্দু সেই কেন্দ্ৰবিন্দুকে দাপোনখনৰ মেৰু বুলি কোৱা হয়। ইয়াক সাধাৰণতে কি হয়? পি আখৰেৰে বুজোৱা হয়। ই দাপোনখনৰ পৃষ্ঠত অৱস্থিত। এতিয়া যদি মই এইখিনি এখন চাওঁ, এখন ধৰি ললো এখন ৰবা 1 মিনিট মই ভালকে এইখন এখন ধৰি ললো এখন অৱতল দাপোন, এইখন এখন অৱতল দাপোন, এইখন এখন অৱতল দাপোন হল। এইখন হৈছে ইয়াৰ প্ৰতিফলন পৃষ্ঠটো কোনফালে? ভিতৰ ফালে মুখ। ইয়াৰ এইখন হৈছে অৱতল দাপোন। এই অৱতল দাপোনখনৰ পৃষ্ঠৰ ঠিক মাজৰ যিটো বিন্দু কেন্দ্ৰবিন্দু এইটোৱে হ'ব মাজৰটো। এই কেন্দ্ৰবিন্দুটোক কম কি হল? মেৰু। ইয়াক পি দ্বাৰা ইণ্ডিকেট কৰে। ইয়াত এইখন হৈ গ'ল উত্তল দাপোন, এইখন এখন গোলাকাৰ দাপোন। সেই গোলাকাৰ দাপোনখনৰ পৃষ্ঠখনৰ সমাজ এইফালৰ পৰা এইফালৰ যিটো মধ্যভাগ এইটোৱে হৈ গ'ল কি হয়? মেৰু পি। এইটো হৈ গ'ল পি, মেৰু বুলি কয়। মেৰুটো কিহেৰে বুজায়? পিৰে বুজায়। নেক্সট হৈ গ'ল ভাঁজ কেন্দ্ৰ, চেণ্টাৰ অফ কাৰ্ভেচাৰ। এতিয়া এই গোলাকাৰ দাপোন এখন, যিকোনো গোলাকাৰ দাপোন এখন এটা গোলকৰ অংশ হল। আমি যদি অৱতল দাপোন এখন লওঁ, এইখন এখন অৱতল দাপোন, এইখন এখন অৱতল দাপোন ধৰি ললো। এই অৱতল দাপোনখনো কি হল? এটা গোলকৰ অংশ। এই গোলকটোৰো এটা কেন্দ্ৰবিন্দু আছে। এই কেন্দ্ৰবিন্দুটো যি অৱতল দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ যিটো কেন্দ্ৰবিন্দু সেইটোকে কম দাপোনখনৰ গোলকীয় দাপোনখনৰ ভাঁজকেন্দ্ৰ। ইয়াক চি আখৰৰ দ্বাৰা বুজোৱা হয়। ঠিক তেনেদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো একে। এখন উত্তল দাপোন, উত্তল দাপোনখনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফালে থাকে। এইটো এটা উত্তল দাপোনখনৰ গোলকৰ অংশ। কি হল? এইটো হৈ গ'ল গোলকটোৰ উত্তল দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰবিন্দু, আৰু এইটো হৈছে এই উত্তল দাপোনখনৰ ভাঁজকেন্দ্ৰ। এতিয়া এটা কথা ইয়াত লক্ষ্য কৰা, এইখন হৈ গ'ল অৱতল দাপোন। অৱতল দাপোনখনৰ প্ৰতিফলন পৃষ্ঠখন এইফালে। এতিয়া এই ভাঁজকেন্দ্ৰটো ক'তনো অৱস্থিত? চোৱা, অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰটো দাপোনখনৰ সন্মুখত অৱস্থিত। আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰো, উত্তল দাপোনৰ দাপোনখন আকৌ এইটো চাইডে আছে, এইফালে বাহিৰ ইয়াত আছে। এতিয়া উত্তল দাপোনৰ যিটো ভাঁজকেন্দ্ৰ দাপোনখনৰ পাছফালে থাকে। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰটো দাপোনখনৰ কি হয়? পিছফালে অৱস্থিত। এই বস্তুটো লক্ষ্য কৰিবা, এইটো পইণ্টটো দিয়া আছে। অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰ দাপোনৰ সন্মুখত থাকে, কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত এই দাপোনৰ কি থাকে? পিছফালে অৱস্থিত। নেক্সট আহি গ'ল ভাঁজ ব্যাসাৰ্ধ। এতিয়া এই দাপোনখন, যিকোনো এখন দাপোন, সেইখনে হৈ গ'ল অৱতল দাপোন। এই দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ যিটো ব্যাসাৰ্ধ তাকে কম দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ। অৰ্থাৎ আমি আকৌ চাওঁ, দাপোনখন যিটো গোলকৰ অংশ তাৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলে। ইয়াক আৰৰ দ্বাৰা ইণ্ডিকেট কৰা হয়।
অৰ্থাৎ মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজৰ দূৰত্বকে আমি ভাজ ব্যাসাৰ্ধ বুলি কওঁ। এইটো হৈ গ'ল পি, এই গোলকটোৰ অংশটোক আমি চি বুলি কওঁ, ভাস্কেন্দ্ৰ বুলি কওঁ। ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটোকে আমি কি বুলি কওঁ? ভাজ ব্যাসাৰ্ধ। মুখ্য অক্ষ কাক কয় আকৌ? দাপোনখনৰ মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা যিটা কাল্পনিক সৰল ৰেখা, সেইডালকে আমি কি বুলি কওঁ? মুখ্য অক্ষ বুলি কওঁ। হল, এইডাল এখন হৈ গ'ল এখন অৱতল দাপোন, এখন অৱতল দাপোন। এইটো হৈ গ'ল অৱতল দাপোনখনৰ এইটো এটা কি হৈ গ'ল? ভাস্কেন্দ্ৰ। এইটো হৈ গ'ল মেৰু। এতিয়া এই ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে পাৰ হৈ যোৱা যিটো দুডাল কাল্পনিক সৰল ৰেখা, এইডালক কম কি বুলি? মুখ্য অক্ষ। এইডালে হৈ গ'ল কি হ'ল? মুখ্য অক্ষ। মুখ্য অক্ষডাল দাপোনৰ মেৰু অংশত সদায় কি হয়? লম্ব হৈ থাকে। মুখ্য অক্ষডাল দাপোনৰ মেৰু অংশত সদায় কি হৈ থাকে? লম্ব হৈ থাকে। মুখ্য ফকাচ কাক কয়? মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি দাপোনত প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ যিটো দাপোনৰ মিলিত হয়, সেইটো অৱতল দাপোনৰ ক্ষেত্ৰত, সেই বিন্দুটোক অৱতল দাপোনখনৰ মুখ্য ফকাচ বুলি কয়। আনহাতে যিটো বিন্দুৰ পৰা অপসাৰিত হোৱা যেন লাগে, কাৰ ক্ষেত্ৰত? উত্তল দাপোনৰ, সেই বিন্দুটোক মুখ্য ফকাচ বুলি কোৱা হয়। এতিয়া আমি চাই লওঁ পুতুককে। হল, এখন এখন অৱতল দাপোন, এখন এখন অৱতল দাপোন, হল, এখন এখন অৱতল দাপোন। এইডাল হৈ গ'ল মুখ্য অক্ষ, এইডাল হৈ গ'ল মুখ্য অক্ষ, ধৰি ললো। ইয়াতে আমি ধৰি ললো এইটো হ'ল চি, ভাস্কেন্দ্ৰ, আৰু এইটো হৈ গ'ল পি বা দাপোনখনৰ মেৰু। এতিয়া কৈছে মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি। মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি, এইডাল হ'ল মুখ্য অক্ষ। এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ভাৱে পোহৰ ৰশ্মি বিলাক যিবিলাক আহিব, ধৰি ললো লক্ষ্য বস্তু এটা অসীমত আছে, তাৰ পৰা কিছুমান ৰশ্মি আহিছে এনেকে এনেকে, এইবিলাক ৰশ্মি আহিছে আৰু আহিছে ধৰি ললো এইবিলাক আহি পেলাই ইয়াত কি হৈছে? আপতিত হৈছে। এইবিলাক কি হৈছে? আপতিত হৈছে। অসীমৰ বস্তুবিলাক আপতিত হৈছে, আপতিত হৈছে। আপতিত হোৱাৰ পিছত কি হব? এই ৰশ্মিবিলাক যেতিয়া দাপোনখনত পৰিবহি, পৰাৰ ফলত ইহঁতবিলাক কি হব? প্ৰতিফলন হব। প্ৰতিফলন হৈ পেলাই এই আৱতল দাপোনৰ ক্ষেত্ৰত ইহঁত কি আহি এটা বিন্দুত কি হব? লগ হব। এটা বিন্দুত কি হব? মিলিত হব। এটা বিন্দুত এনেকে মিলিত হৈ এডাল ৰশ্মি এফালটি গল, এডাল ৰশ্মি এফালটি গল, এইডাল ৰশ্মি প্ৰতিফলিত হৈ এফালটি গল, এইডাল ৰশ্মি এনেকে প্ৰতিফলিত হৈ এফালটি গল। অৰ্থাৎ এটা বিন্দুত কি হৈছে? গোটেই ৰশ্মিবিলাক প্ৰতিফলনৰ পিছত কি হৈছে? এটা বিন্দুত কি হৈছে? লগ হৈছে। এটা বিন্দুত কি হৈছে? লগ হৈছে। এই বিন্দুটোকে কোৱা হয় মুখ্য ফকাচ। এই বিন্দুটোকে কি বুলি কোৱা হয়? অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাচ। আনহাতে যদিহে আমি আকৌ উত্তল দাপোনৰ ক্ষেত্ৰত চাওঁ, উত্তল দাপোন, এইখন এখন মই উত্তল দাপোন অংকন কৰি লওঁ। উত্তল দাপোনখনৰ সদায় প্ৰতিফলন পৃষ্ঠটো বাহিৰ ফালে থাকে, সেইকাৰণে ইয়াৰ ৰং কৰা ছাইডটো মই ভিতৰ ফালে কৰিছো। এইফালে হৈ গ'ল প্ৰতিফলন পৃষ্ঠখন। এতিয়া মই প্ৰথম মুখ্য অক্ষডাল আঁকি লওঁ। এডাল হ'ল মুখ্য অক্ষ। আমি জানো উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিফলন পৃষ্ঠৰ পিছফালে থাকে ভাস্কেন্দ্ৰটো, এইটো চি, সেইটো হৈ গ'ল পি। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিবিলাক, এডাল এডাল মুখ্য অক্ষৰ সমান্তৰালকে এডাল এডাল ৰশ্মি আহিছে, বেকা হৈ গ'ল। এক মিনিট, এডাল 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 মুখ্য অক্ষৰ সমান্তৰালকে আহি প্ৰতিফলন পৃষ্ঠত পৰিছে, এডাল পৰিছে, এডাল পৰিছে। এতিয়া এই ৰশ্মিডাল আপতিত হৈছে, এডাল ৰশ্মিও কি হৈছে? এনেকে আপতিত হৈছে, এডালো আপতিত হৈছে, এইডালো আপতিত হৈছে, এইডালো আপতিত হৈছে। এতিয়া আপতিত হোৱাৰ পিছত ৰশ্মিবিলাক কি হব? প্ৰতিফলন পৃষ্ঠত পৰি প্ৰতিফলন হব, হল, প্ৰতিফলন হৈছে, এনেকে প্ৰতিফলন, প্ৰতিফলন হৈছে, এইডালো এনেকে প্ৰতিফলন হৈছে, এইডালো কি হব? এনেকে প্ৰতিফলন হব, এইডালো এফালে প্ৰতিফলন হব, এইডালো এনেকে প্ৰতিফলন হব এইফালে। এক মিনিট, এফালে প্ৰতিফলন আছে। এতিয়া এই প্ৰতিফলনৰ পিছত যিডাল বিন্দুবিলাক
এটা নিৰ্দিষ্ট বিন্দুৰ পৰা কি হ'ব অপসাৰী হোৱা নিচিনা লাগিব। এই এটা বিন্দুৰ পৰা এইবিলাক কি হ'ব ওলোৱা নিচিনা লাগিব। এইবিলাক এটা বিন্দুৰ পৰা ৰশ্মিবিলাক বেঁকা হৈছে, কিন্তু এই বিন্দুবিলাক কি হৈছে এটা বিন্দুৰ পৰা ওলাই যোৱা নিচিনা লাগিব। কাৰ ক্ষেত্ৰত? উত্তল দৰ্পণৰ ক্ষেত্ৰত। যিটো বিন্দুৰ পৰা অপসাৰিত বা এটা বিন্দুৰ পৰা ওলাই যোৱা নিচিনা লাগিব এই ৰশ্মিবিলাক প্ৰতিফলিত ৰশ্মিবিলাক, সেই বিন্দুটোক উত্তল দৰ্পণৰ মুখ্য ফ'কাছ বুলি কওঁ। তাক আমি এফৰ দ্বাৰা ইণ্ডিকেট কৰোঁ। হল? অৰ্থাৎ আমি গম পালো যে অৱতল দৰ্পণৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিবিলাক প্ৰতিফলনৰ পিছত যিটো বিন্দুত মিলিত হ'ব সেইটো অৱতল দৰ্পণৰ মুখ্য ফ'কাছ। আনহাতে উত্তল দৰ্পণখনৰ ক্ষেত্ৰত যিটো বিন্দুৰ পৰা প্ৰতিফলিত ৰশ্মিবিলাক ওলাই যোৱা যেন লাগিব সেই বিন্দুটোক উত্তল দৰ্পণখনৰ মুখ্য ফ'কাছ বুলি কওঁ। হৈ গ'ল? নেক্সট আহি গ'ল ফ'কাছ দৈৰ্ঘ্য। মেৰু, এইটো হৈ গ'ল মেৰু। মেৰু আৰু মুখ্য ফ'কাছৰ মাজৰ যিটো দূৰত্ব তাক কোৱা হয় ফ'কাছ দৈৰ্ঘ্য। ই সদায় কি হয় ভাঁজ ব্যাসাৰ্ধৰ আধা। ভাঁজ ব্যাসাৰ্ধ কাক কয়? পি আৰু চিৰ মাজৰ। পি আৰু চিৰ টো কি বোলে কাৰ আধা? পি আৰু চিৰ আধা কোনটো? পি এফ, অৰ্থাৎ 2pf। তাত পিচি টো হৈছে কি হয় ভাঁজ ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধক আমি আৰে ইণ্ডিকেট কৰোঁ। আৰু আমি pf হৈছে ফ'কাছ দৈৰ্ঘ্য। ফ'কাছ দৈৰ্ঘ্য তাক আমি এফেৰে ইণ্ডিকেট কৰিম। r is equal to 2f। এইটো হৈ গ'ল ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজৰ এটা সম্পৰ্ক। r is equal to 2f। অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্যৰ যেতিয়া দুগুণ কৰি দিলে আমি সদায় ভাঁজ ব্যাসাৰ্ধ পাওঁ। ফ'কাছ দৈৰ্ঘ্য দুগুণ কৰি দিলে আমি সদায় কি বুলি কম? ভাঁজ ব্যাসাৰ্ধ। হ'ব? এতিয়া গৰ্ভাক্ষ বা ছিদ্ৰ। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসকে আমি গৰ্ভাক্ষ বুলি কওঁ। গোলাকাৰ দাপোন এটাৰ প্ৰতিফলন পৃষ্ঠৰ যিটো ব্যাস, অৰ্থাৎ আমি এখন ধৰি ললো এখন অৱতল দাপোন, আকৌ এবাৰ মই লৈছো এখন যিকোনো গোলাকাৰ দাপোন অৱতল দাপোন। এইখিনিৰ পৰা এইটোৰ যিটো মাজৰ দূৰত্ব, এই দূৰত্বটোক কোৱা হয় গৰ্ভাক্ষ বা ছিদ্ৰ। তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰতো একেই। ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ সম্পৰ্কটোৰ কথা ক'লোৱে, কি হয় r is equal to 2f। অৰ্থাৎ গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্যৰ কি হয় দুগুণ হয়। ইয়াক আমি আৰু এটা লাইনত ক'ব পাৰো যে মুখ্য ফ'কাছ, মেৰু আৰু ভাঁজ কেন্দ্ৰৰ ঠিক কি থাকে মাজভাগত অৱস্থিত। এইখিনিয়ে হ'ল আজিৰ ক্লাছটো। এইখিনি হৈ গ'ল আমি আমাৰ পোহৰৰ প্ৰতিফলন লগত জড়িত বস্তুখিনিৰ যিখিনি ৰিলেটেড যিখিনি টাৰ্মখিনি আমি সেইখিনিও শিকিলো। পোহৰৰ প্ৰতিফলনৰ কথাও আমি মনত পেলালো। গতিকে এইখিনি আছিলে আজিৰ ক্লাছটো। ইয়াৰ পিছৰ ক্লাছটো আমি ইয়াৰ পিছৰ পৰা আমি কণ্টিনিউ কৰিম। গতিকে তোমালোকে আমাৰ এই ক্লাছখিনি ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে হয়তো এই ক্লাছখিনি চাই থাকিব পাৰিবা। গণিত আৰু বিজ্ঞান প্ৰতিটো বিষয়ৰে প্ৰতিটো টপিকৰ ওপৰত আমি তন্নকে আমি ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়াম। আৰু তোমালোকে ঘৰত বহি ধুনীয়াকে কোনো সময়ৰ অপচয় নকৰাকে ভালদৰে অধ্যয়ন কৰা। তোমালোকৰ আগন্তুক এতিয়া আহি থকা পৰীক্ষাবিলাকো ভাল ৰিজাল্ট কৰিবৰ কাৰণে অতি সুন্দৰভাৱে আমি তোমালোকৰ সকলো ডাউট আমি ক্লিয়াৰ কৰিম। আৰু আমাৰ অনলাইন ক্লাছতো যিসকলে এটেণ্ড কৰি আছা, অনলাইন লাইভ ক্লাছসমূহ ডেইলি যিসকলে অধ্যয়ন কৰি আছা, তেওঁলোকেও যদি লাইভ ক্লাছত কিবা বুজি নোপোৱা হয়, তেতিয়াহ'লে ইয়াত আকৌ এবাৰ এই ভিডিঅ'খিনি চাই ল'বা। যদি কিবা ডাউট থাকে তেতিয়া আকৌ আমাৰ যিটো ডাউট ছেছন থাকে তাত তোমালোকে সেই বস্তুখিনি আকৌ প্ৰশ্নখিনি ডাউটখিনি আমাক সুধি লৈ পেলাই আকৌ ক্লিয়াৰ হৈ ল'ব পাৰিবা। গতিকে এইখিনিয়ে ঠিক আছে, হ'ব।